নমস্কাৰ। আজি এটা অলপমান সৌন্দৰ্য চৰ্চা দিবলৈ আপোনালোকৰ ওচৰত আহিছোঁ। চাবচোন বাৰু, এয়া লৈছোঁ বেচন আৰু বেচনৰ লগতে অলপ গোলাপ জল, তাৰপিছত লৈছোঁ গোলাপ জল দিয়াৰ পিছত দিছোঁ মৌ আৰু অলপমান হালধি অলপ দিলে হ'ল। হালধিৰ অলপ মিশ্ৰণ বনাই অলপ আপোনালোকে এনেকৈ মিক্স কৰি ল'ব মিশ্ৰণটো। এইটো কৰিলে ছালখন সতেজ হয়, ছালৰ যিবিলাক দাগ থাকে দাগবিলাক নোহোৱা হয় আৰু একদম নৰম হৈ যায়, উজ্জ্বল হয় আৰু পাকঘৰতে গোটেইকেইটা সামগ্ৰী পোৱা যায়। এয়া চাওকচোন বাৰু, মই লগাই ল'ম এতিয়া মুখত। ভাতো বনাই আছোঁ আৰু পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চকুৰ গুৰিত দিব পাৰে, একো নহয়, লাহে লাহে দিলে হ'ল। চকুৰ কোণাবিলাকত গুৰিত এয়া চাওক, মোৰ লগোৱা হৈ গ'ল 4টা বস্তু: বেচন, অলপমান হালধি, গোলাপ জল আৰু মৌ। চকুৰ পাততো অলপ দিব পাৰে লগাই, একো নহয়। চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে। এনেকৈ লগালে মাজে মাজে পাৰ্লাৰত যোৱাৰ আৰু দৰকাৰে নাই। চাওক, এতিয়া মই মুখখন ধুই আহিলোঁ। চাওকচোন, ইমান ধুনীয়া হৈছে। তেলখন লাৰিও ভাল লাগে, নৰম নৰম লাগিছে। আপোনালোকেও বাৰু যদি কৰি চাবচোন ভিডিঅ'টো, আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। নমস্কাৰ।